দাদাই ব্লেকমেইল কৰি ডিভোৰ্চ ল'লে দাদা দেখোন বেলেগ আমাতকৈও বেছি বেয়া ৰিচা মা দেউতাৰ সৈতে পাতিছিলা নেকি কালি সঁচাকৈ ক'লেগৈ নেকি নাই পতা মোৰ ভয় লাগি আছে মই সুধো নেকি কি বিচাৰিছা তুমি কোৱাচোন তোমাৰ ব্যৱহাৰ কিয় সলনি হৈছে আগতে ভাল মানুহৰ লগত থকা নাছিলো যে কিন্তু আজি অলপ দিনৰ পৰা ভাল মানুহৰ সংগ পাইছো সেইকাৰণে মানুহৰ কষ্টখিনি বুজি পোৱা হৈছো মই আজি এই জাজৰ লগত কথা পাতিম আৰু আপুনি যদি বিচাৰে অইন কোনোবা জাজৰ সৈতে কথা পাতিব পাৰে আই ৱণ্ট মাইণ্ড মোৰ গোটেইখিনি পেপাৰ্ছ মোৰ উকিলৰ হাততে আছে কাইলৈলৈকে যদি ডিভোৰ্চৰ অৰ্ডাৰটো ওলাই যায় মোৰ কোনো আপত্তি নাই কেৱল তেওঁলোকক তৰ্ক কৰিবলৈ মানা কৰি দিয়ক নহ'লে নিজকে ৰেছপনচিবল যেন লাগে অ'কে তুমি এইবোৰ কথা আগতেও কৈ আহিছা এইবোৰ কথাৰে কাৰ কি লাভ হৈছে মই নাজানো কিন্তু তোমাৰ পৰা আঁতৰাই অনা ভেটিটো তুমি এইবোৰ কথাৰে গঢ় দি লৈছা চৰি পৰি মই যি ক'লো খঙতে ওলাই গ'ল পৰি আই এম এক্সট্ৰিমলি চৰি মই আচলতে মই তোমালোকৰ লগত নৰ্মেলি কথা পাতিবলৈ তোমালোকক ইয়ালৈ মাতি পঠাইছিলোঁ এইবোৰ তোমাৰ নৰ্মেল কথা প্ৰথমে তুমি নিজক ঠিক কৰি লোৱা তাৰ পাছত আমি কথা পাতিম কিশোৰ বাৰে বাৰে মোৰ আগৰ সিদ্ধান্ত ভুল বুলি পুনৰবাৰ মোক প্ৰমাণ কৰি নাথাকিবা আহিছো পৰি মোৰ কথা শেষ হোৱা নাই পৰি শুনা সুশীল কোট অঁ গ'ল মুখেৰি গ'ল নমা নীলম ইয়ালৈ মোক কিয় আনিছা ৰ'বা বা আৰু ভিন্দৰ ৰিলেশ্যনটো অকণমান ঠিক কৰাৰ চেষ্টা এটা কৰিছোঁ কি ভিন্দৌ আহিছে ভিন্ন নহয় সেইটো চোৱা মই ভালকৈ কিবা এটা পাতিম ৰ'বা হাই ৰাজা তোমালোক তুমি ফোন কৰিছিলা নেকি অঁ কোন বুলি ভাবিছিলা মই কুণালৰ মানুহে ফোন কৰা বুলিহে দৌৰি দৌৰি গুচি আহিলোঁ পুৱাই মানে ৰ'বা ৰাজা তোমাৰ লগত কথা আছিল আমাৰ মোৰ কোনো কথা নাই তোমালোকৰ লগত ইম্পৰ্টেণ্ট সময় কম কি ক'ব লগা আছে সোনকালে কোৱা তুমিতো গম পোৱাই যে এতিয়া বহাগী বা আৰু তোমাৰ দাদাৰ কেছটো কোৰ্টত চলি আছে বহুত ডাঙৰ ইনফৰমেশ্যন দিছা পিছৰখিনি কোৱাচোন কিন্তু তুমিতো নাজানা যে বায়ে ডিভোৰ্চ এপ্লাই কিয় কৰিলে ভাইটিক টকাৰ প্ৰয়োজন আছিলে
বায়ে ভিন্দৰ পৰা 10 লাখ টকা লৈ ডিভোৰ্চৰ বাবে মানি ল'লে। ভাল কৰিছে। কিন্তু তোমাৰ বা বুৰ্বক। দাদাৰ পৰা আৰু অলপ টকা ওলাব পাৰিলেহেঁতেন। মোৰ বা টকাৰ লোভীয়া নহয়। বিপদত পৰিহে ভিন্দৰ চৰ্ত মানি লৈছিলে। মোক কাহিনীবোৰ শুনোৱাৰ আঁৰৰ কাহিনীটো কোৱাচোন। মোৰ বেলেগ কামো আছে। তোমাৰ দাদাই বাৰ পৰা ছেপাৰেট হোৱাৰ আঁৰত কোন আছে গম পোৱা নে তুমি? পৰি বৰঠাকুৰ। পৰীক বিয়া কৰাব খোজে ভিন্দই। পৰীওতো বিয়া হৈছে। তেন্তে এইবোৰ কৰি ভিন্দই কি পাব? এতিয়া মোৰ কৰিব লগা কি সেইটো কোৱা। এনে কিয় কামুৰি আছা? তোমাৰ দাদাই বেলেগ ছোৱালী এজনী ভাল পায়। কথাটো জানিও তোমাৰ অশান্তি লগা নাই? শুনা, চব নিজৰ মতে থাকিব লাগে। কোনেও কাৰো লাইফত ইণ্টাৰফেয়াৰ কৰিব নালাগে। হেভ এ নাইচ ডে। আৰে কুণাল? Hello, bro. কি খবৰ? একদম বঢ়িয়া। বাপৰে, ইমান বছৰ মূৰত দেখোঁ। তাকে ইমান বছৰ দিল্লীত আছিলোতো সেইকাৰণে। বাকী অল গুড? একদম বঢ়িয়া। হোৱাট ইজ ৰং উইথ ইউ পৰী? তুমি সুশীলৰ কষ্ট দেখিছা আৰু মোৰ কষ্ট দেখা নাই? ভাবিছিলো বহাগী ঘৰৰ পৰা গুচি যোৱাৰ পাছত মোৰ কোনো দুখ নাথাকিব। তোমাৰ সৈতে ভবা মতে আকৌ মোৰ লাইফটো ৰিষ্টাৰ্ট কৰিম। কিন্তু বাহিৰত তোমাৰ এইবোৰ আৰু ঘৰত দেউতাৰ। মই এওঁক কৈছিলোঁ যে এখেতৰ লগত মই সুখী হ'ব নোৱাৰিম। কি? কাৰণ ক'ব নোৱাৰাকৈ আমাৰ মাজত বহুত বেছি গেপ আহি গ'ল। গেপ তুমি আনিছা পৰী? সময় আনিছে কিশোৰ। মোৰ কোনো দুখ নাথাকিব। তোমাৰ সৈতে ভবা মতে আকৌ মোৰ লাইফটো ৰিষ্টাৰ্ট কৰিম। কিন্তু বাহিৰত তোমাৰ এইবোৰ আৰু ঘৰত দেউতাৰ। তোমাৰ দেউতাই তোমাক বেয়া পাবলগীয়া একো নাই কিশোৰ। বহাগীয়ে নিজেই ডিভোৰ্চ ল'ম বুলি কৈছে। যিমানে বহাগীয়ে ভুল নকৰক কিয়, দেউতাৰ মতে বহাগী সদায় শুদ্ধ। কি কাৰণে? গড নোজ। তুমিও জানা কিশোৰ। চোৱা, বহাগীয়ে তোমালোকৰ ঘৰখনৰ কাৰণে যিমান ভাল কাম কৰিছে, গতিকে এতিয়া যদি তাই কিবা বেয়া কাম এটাও কৰে, তোমাৰ দেউতাই কেতিয়াও বিশ্বাস নকৰে। তোমাৰ কথা আৰু তোমাৰ মাৰ কথা সম্পূৰ্ণ বেলেগ। যিয়ে ইমান বছৰে কেৱল বহাগীৰ ভুলটো ওলাবলৈ চেষ্টা কৰি থাকিলে। কি কৈছা মানে তুমি? চোৱা কিশোৰ, বিশ্বাস যিয়ে জিকে সি অন্তৰো জিকে। আৰু অন্তৰে কেতিয়াও মিছা কথা নকয়। মই কি তোমাৰ বিশ্বাস জিকিব পৰা নাই?
তোমাক নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ কিশোৰ। কৰিছিলা মানে এতিয়া নকৰা বিশ্বাস? হা কোৱা, বিশ্বাস নকৰা তুমি এতিয়া মোক? কিশোৰ, হাতখন এৰি দে। সেইকাৰণে তোক কৈছিলোঁ ডিভৰ্চৰ কথা এবাৰ ভাবিছা। তহঁত দুইটাই যে সুখী হ'ব নোৱাৰ সেই কথা মই ভালদৰে জানো। মই সুখী হ'ম, এওঁ সেই সুখী হ'ব নোৱাৰিব চাগে। তই কথাবোৰ কিশোৰে কথাবোৰ ঠিকেই কৈছে সিদ্ধাৰ্থদা। মই এওঁক কৈছিলোঁ যে এখেতৰ লগত মই সুখী হ'ব নোৱাৰিম। কি? কাৰণ ক'ব নোৱাৰাকৈ আমাৰ মাজত বহুত বেছি গেপ আহি গ'ল। গেপ তুমি আনিছা পৰি? সময় আনিছে কিশোৰ। পৰিৱেশে আনিছে। পৰিৱেশ মাই ফুট। এজ ইয়ৰ উইচ। বাই। পৰি 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 বুজা না ভাই তাইক। বুজাৰ সময় এতিয়া তোৰ। তোৰ। পিছে এওঁ? এওঁ স্বৰ্ণালী, মোৰ ফ্ৰেণ্ড। ফ্ৰেণ্ড? অকল ফ্ৰেণ্ডে নে কিবা অলপ বেছি? সেইবোৰ বাদ দিয়া। আচ্ছা তুমি কোৱাচোন, গুৱাহাটীলৈ কেতিয়া আহিলা? এৰাউণ্ড 6 মাহমান হ'ল। পাপা দিল্লীতে আছে। আচ্ছা। কিন্তু গুৱাহাটীৰ বিজনেছখিনি মই চম্ভালোঁ। আচ্ছা। আচ্ছা, মই তোমাক চিনাকি কৰাই দিয়া নাই নহয়? এওঁ কুণাল ৰাজখোৱা। আমি দিল্লী ইউনিভাৰ্চিটিত একেলগে পঢ়িছিলোঁ। মুখেদি ধুনীয়া বুলি ক'লে মই বিশ্বাস নকৰোঁ। প্ৰথম চকু দি চাম, তাৰ পিছতহে সিদ্ধান্ত। মানে কি জানা, পইচা গছত নালাগেতো, বুজিলা? এওঁ কুণাল ৰাজখোৱা। আমি দিল্লী ইউনিভাৰ্চিটিত একেলগে পঢ়িছিলোঁ। কিন্তু তেতিয়া আমাৰ এটা ফাইট আছিলে। মই ইয়াৰ ছিনিয়ৰ আছিলোঁ এবছৰ। এওঁ মোৰ বৌৰ ভনীয়েকহে ন স্বৰ্ণালী। আচ্ছা। আৰু নীলমৰ লগতো মোৰ বহুত ভাল চিনাকি। ন নীলম? তুমি মানে এই কুণালদাৰ কথা কৈছিলা? কুণালৰ কথাই কৈছিলোঁ। এওঁক আমি ফোন কৰি মাতিছিলোঁ কিবা কথা এটা পাতিবলৈ। এওঁ আকৌ ভাবিলে তুমি মতা বুলি, সেইকাৰণে ইয়ালৈ গুচি আহিম। আহিয়ে আমাৰ দুইকে দেখা পাই এখেতৰ মাথা একেবাৰে নষ্ট হৈ গৈছে। তেনেকুৱা নহয়, মানে এই বিজনেছ মাইণ্ড এটাত আহিছিলোঁ যে, সেইকাৰণেহে। বিজনেছ মাইণ্ড লৈ আহিলে আনৰ লগত কথা পাতিব নোৱাৰি বুলি কিবা কথা আছে নেকি? মই একচুৱেলি সেইটো কোৱা নাছিলোঁ কুণাল। আপোনালোকে কথা পাতক, আমি যাওঁ। ৰাজাদা, পাৰিলে চাবাচোন ভিনদৌক বুজাব পাৰি নেকি? একদম একদম তুমি চিন্তা নকৰিবা, মই একদম ট্ৰাই কৰিম। থেংকছ।
বাই কুণাল দা। বাই। দিয়া আমি ৰাতি লগ পাম। তোমাৰ লগতো মোৰ নম্বৰটো আছে। ৰ'বা এক ছেকেণ্ড, লেট মি চেক হা। আছে আছে আছে, ঠিক আছে, মই তোমাক ফোন কৰিম, আহি যাব। অ'কে বাই হা, আহোঁ। চিয়'ৰ, Bye-bye. বাই ঠিক আছে, বাই। বাই। ছাৰ চ' ৰাজা, তোমাক কিয় লগ কৰিবলৈ আহিছিলে কোৱাচোন। মানে এই ঘৰৰ কথা এটা আছিলে, মই ছল্ভ কৰি দিম, ডোণ্ট ৱাৰি। আচ্ছা কোৱাচোন, তুমি কি ভাবিলা? প্ৰথম তোমাৰ কমপ্লেক্সটো মই গৈ চাব লাগিব। অহ সেইটো মাৰ্কেট এৰিয়া হয় নে নহয় সেইটো মই জানিব লাগিব, তাৰপিছতহে। ধুনীয়া এৰিয়া, তুমি চিন্তাই নকৰিবা, বঢ়িয়া এৰিয়া। ৰাজা, যদি আজি মই তোমাৰ হাতত 50 লাখ টকা দিম বুলি কৈ বস্তু কিনিবলৈ কওঁ, তুমি জানো কিনিব পাৰিবা? নোৱাৰা, কাৰণ টকাখিনি মই তোমাক হাতত দিব লাগিব। ঠিক তেনেকৈ মুখেদি ধুনীয়া বুলি ক'লে মই বিশ্বাস নকৰোঁ। প্ৰথম চকু দি চাম, তাৰ পিছতহে সিদ্ধান্ত। মানে কি জানা, পইচা গছত নালাগেতো, বুজিলা? চৰাই